চৰাইদেউ একাডেমীৰ সমূহ ছাত্ৰ ছাত্ৰীক আজিৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত মই ক্লাছ 10 ছায়েন্সৰ চেপ্টাৰ 5 মৌলৰ পৰ্যায়বৃত্ত শ্ৰেণী বিভাজন এই চেপ্টাৰটোৰ কমপ্লিট নোটছ লৈ আহিছোঁ। ভালদৰে চাই ল'বা, তোমালোকৰ এক্সামৰ কাৰণে খুব প্ৰয়োজন আছে। ফাৰ্ষ্ট মই লিখি লৈছোঁ যে বৰ্তমান প্ৰকৃতিত 118টা মৌল আছে। এইটো কথা মনত থ'বলৈ, প্ৰকৃতিত কিমানটা মৌল আছে? মুঠতে 118টা। 1800 চনমানত কেৱল 30টা মৌলৰ বিষয়েহে জনা গৈছিলে। আৰু যিবিলাক মৌল আছিলে, এই মৌলবিলাকক শ্ৰেণী বিভাজন কৰিবলৈ প্ৰয়াস কৰা প্ৰথমজন বিজ্ঞানী আছিলে জহান উলফগেং ডবাৰিনাৰ। অৰ্থাৎ যিবিলাক মৌল আছিলে, মৌলবিলাকক শ্ৰেণী বিভাজন কৰিবলৈ কোনজন বিজ্ঞানীয়ে প্ৰথম প্ৰয়াস কৰিছিলে? সেইজন আছিলে ডবাৰিনাৰ, আৰু তেওঁৰ সম্পূৰ্ণ নাম হৈছে জহান উলফগেং ডবাৰিনাৰ। ডবাৰিনাৰে ট্ৰায়াড গঠন কৰিছিলে। ইয়াতে মই লিখিছোঁ ডবাৰিনাৰৰ ট্ৰায়াড। 1817 চনত জাৰ্মান ৰসায়নবিদ জহান উলফগেং ডবাৰিনাৰে একে ধৰ্ম বিশিষ্ট মৌলবোৰক একোটা গোটত সজাবলৈ যত্ন কৰিছিল। তেওঁ তিনিটা মৌল থকা 3টা গোট চিনাক্ত কৰিছিল, আৰু এইবোৰকে তেওঁ ট্ৰায়াড বা ট্ৰিক বুলি কৈছিল। কাৰণ যিহেতু ইয়াত 3টাকৈ মৌল আছিলে, গতিকে ইহঁতক ট্ৰায়াড বা ট্ৰিক বুলি কৈছিলে। এতিয়া ট্ৰায়াড এটাত কি ধৰ্ম থাকে? এতিয়া সেই ধৰ্মটো ইয়াত চোৱা যাওক। ট্ৰায়াড এটাৰ মৌল 3টাক সিহঁতৰ পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত সজালে মাজৰটোৰ পাৰমাণৱিক ভৰ আন দুটা মৌলৰ পাৰমাণৱিক ভৰৰ গড় মানৰ প্ৰায় সমান হয়। এটা উদাহৰণস্বৰূপে মই তলত এটা দি দিছোঁ। এটা ট্ৰায়াড আছিলে লিথিয়াম, ছডিয়াম আৰু পটেছিয়াম। এতিয়া লিথিয়াম, ছডিয়াম, পটেছিয়ামৰ মই পাৰমাণৱিক ভৰবোৰ লিখি লৈছোঁ। আৰু এতিয়া ইয়াৰে একেবাৰে মাজত থাকিব ছডিয়াম। ঠিক আছে, তো ছডিয়ামটো বাদ দি এতিয়া লিথিয়াম আৰু পটেছিয়ামৰ গড় পাৰমাণৱিক ভৰ উলিয়াওঁ। তো লিথিয়াম আৰু পটেছিয়ামৰ গড় পাৰমাণৱিক ভৰটো যেতিয়া উলিয়াইছোঁ, তেতিয়াহ'লে 6.9 + 39 ডিভাইডেড বাই 2 আহিব। এতিয়া দুটা যোগ কৰিলে পোৱা যায় 45.9 ডিভাইডেড বাই 2 মিনছ 22.95। তো অলমষ্ট 23 সমান হয়। গতিকে দেখা গৈছে যে লিথিয়াম আৰু পটেছিয়ামৰ যিটো গড় পাৰমাণৱিক ভৰ হয়, সেই মাজত থকা ছডিয়ামৰ প্ৰায় সমান হৈছে। এয়াই আছিলে ডবাৰিনাৰৰ ট্ৰায়াডৰ বিশেষ ধৰ্ম। এতিয়া ডবাৰিনাৰৰ শ্ৰেণী বিভাজনৰ সীমাবদ্ধতা। এতিয়া তেওঁ যি শ্ৰেণী বিভাজন কৰিছিলে, তাতে কিছুমান সীমাবদ্ধতা দেখা গ'ল। তাৰ 1 নম্বৰটো হৈছে ডবাৰিনাৰে কেৱল 3টা ট্ৰায়াডহে চিনাক্ত কৰিব পাৰিছিল। তো সেই যিকেইটা ট্ৰায়াড আছিলে, সেই ট্ৰায়াডকেইটা মই ইয়াত উল্লেখ কৰি দিছোঁ। এতিয়া দেখা গৈছে টোটেল 3টা ট্ৰায়াড গঠন কৰিব পাৰিছিলে, অৰ্থাৎ কেৱল 9টা মৌলকে তেওঁ শ্ৰেণী বিভাজন কৰিব পাৰিছিলে। আৰু সেই ট্ৰায়াডকেইটা আছিলে, প্ৰথমটো আছে লিথিয়াম, ছডিয়াম আৰু পটেছিয়াম, কেলছিয়াম, ষ্ট্ৰেণ্টিয়াম আৰু বেৰিয়াম, আৰু 3 নম্বৰত আছে ক্লৰিন, ব্ৰমিন আৰু আয়ডিন। এই 3টা ট্ৰায়াড তেওঁ গঠন কৰিব পাৰিছিলে। ডবাৰিনাৰে মৌলবোৰৰ পাৰমাণৱিক ভৰ আৰু ৰাসায়নিক ধৰ্মৰ কোনো সম্পৰ্ক স্থাপন কৰিব পৰা নাছিলে। এইকেইটাই আছিলে বিশেষভাৱে বিফলতা, অৰ্থাৎ সীমাবদ্ধতা। নেক্সট আহিলে নিউলেন্সৰ অষ্টসূত্ৰ। ডবাৰিনাৰৰ পিছতে নিউলেন্সে চেষ্টা কৰিলে যে ইহঁতক শ্ৰেণী বিভাজন কৰে। তো তেওঁ কি কৰিলে? 1866 চনৰ কথা। 1866 চনত ইংৰাজ বিজ্ঞানী, তেওঁ কৰিছিলে ইংৰাজ বিজ্ঞানী জন নিউলেন্স। কেৱল আমি নিউলেন্স বুলি পঢ়োঁ, তেওঁৰ সম্পূৰ্ণ নাম হৈছে জন নিউলেন্স। জন নিউলেন্সে সেই সময়ত আৱিষ্কৃত 56টা মৌলক, অৰ্থাৎ হাইড্ৰজেনৰ পৰা আৰম্ভ কৰি থৰিয়ামলৈকে, সিহঁতক কি কৰিছিলে? ভৰৰ বৰ্ধিত ক্ৰমত সজাইছিলে। তেওঁ এনেদৰে সজাওঁতে প্ৰতিটো অষ্টম মৌলৰ ধৰ্ম প্ৰথমটোৰ মৌলৰ লগত একে ধৰণৰ হোৱা লক্ষ্য কৰিছিলে। অৰ্থাৎ তেওঁ যদি হিচাপ কৰে, তেতিয়াহ'লে 1 নম্বৰৰ পৰা আৰম্ভ কৰিলে পুনৰ 8 নম্বৰ পজিশ্যন যেতিয়া পাব, তেতিয়া তাৰ ধৰ্ম একেই লক্ষ্য কৰিছিলে। ইয়াকে নিউলেন্সৰ অষ্টক সূত্ৰ বোলে। অৰ্থাৎ সংগীতৰ যি অষ্টক আছে, অৰ্থাৎ সা ৰে গা মা পা ধা নি সা, অৰ্থাৎ চাটো পুনৰ 8 নম্বৰ পজিশ্যনত একে হয়। ঠিক একেধৰণে ইয়াতো যিহেতু 8 নম্বৰ পজিশ্যনত ধৰ্ম একেই হৈছিলে, গতিকে তাৰ অষ্টক শব্দটো ব্যৱহাৰ কৰি নিউলেন্সৰ অষ্টক নাম দিছিলে। এতিয়া নিউলেন্সৰ অষ্টসূত্ৰৰ সীমাবদ্ধতা কিছুমান আছে। সেইবোৰ হৈছে অষ্টসূত্ৰটো কেৱল কেলছিয়াম পৰ্যন্তহে প্ৰযোজ্য পোৱা গৈছিলে।
হ'ল কেৱল কেলছিয়াম পৰ্যন্তহে প্ৰযোজ্য হোৱা গৈছিলে। নেক্সট আহিলে নিউলেন্সে প্ৰকৃতিত কেৱল 56টা মৌল থকা বুলিহে জানিছিল। তেওঁ কিমানটা মৌলৰ বিষয়ে জানিছিলে? 56টা মৌলৰ বিষয়ে জানিছিলে। আৰু তেওঁ এইটো কৈছিলে যে ভৱিষ্যতে কোনো ধৰণৰ মৌলৰ আৱিষ্কাৰ নহয়, ইমানেই থাকিব বুলি কৈছিলে। কিন্তু যিহেতু পিছত তাতকৈ বেছি মৌলৰ সৃষ্টি হ'ল, তেতিয়া তেওঁৰ এই ধৰ্মবোৰে কাম নকৰিলে। নিউলেন্সে তেওঁৰ তালিকাখনত মৌলবোৰ সজাওঁতে কেৱল একেটা স্থানতে দুটাকৈ মৌলক স্থান দিয়াই নহয়, ধৰ্মৰ মিল নথকা কিছুমান মৌলকো একেটা স্তম্ভতে অন্তৰ্ভুক্তও কৰিছে। তোমালোকে যদি কিতাপত চোৱা, নিউলেন্সৰ যিখন তালিকা আছে, সেই তালিকাখনত কিছুমান খেলি মেলি দেখা গৈছে। নেক্সট আহিলে নিউলেন্সৰ অষ্টসূত্ৰটো কেৱল পাতল মৌলবোৰৰ ক্ষেত্ৰতহে প্ৰযোজ্য যেন দেখা গৈছিলে। কি হৈছিলে? কেৱল পাতল যিবিলাক মৌল আছিলে সিহঁতৰ ক্ষেত্ৰতহে প্ৰযোজ্য যেন দেখা গৈছিলে। ইয়াৰ পিছতে আহিলে মেণ্ডেলিভৰ পৰ্যাপ্ত তালিকা। মেণ্ডেলিভে এখন তালিকা প্ৰস্তুত কৰিছিলে। এই তালিকাখন আগৰ কেইজনতকৈ যথেষ্ট উন্নত আছিলে। ৰুছ ৰসায়ন বিজ্ঞানী ডিমিত্ৰী আইভানোভিচ মেণ্ডেলিভক মৌলৰ শ্ৰেণীবিভাজনৰ বাবে সৰ্বাধিক কৃতিত্ব দিয়া হয়। অৰ্থাৎ মেণ্ডেলিভে যথেষ্ট উন্নত আৰু ভাল, সকলোৱে গ্ৰহণযোগ্য এখন পৰ্যাপ্ত তালিকা প্ৰস্তুত কৰিব পাৰিছিলে। আৰু এই যে মেণ্ডেলিভৰ সম্পূৰ্ণ নাম হৈছে ডিমিত্ৰী আইভানোভিচ মেণ্ডেলিভ। মেণ্ডেলিভৰ সময়ত 63টা মৌলৰ বিষয়ে জনা গৈছিলে। নিউলেন্সৰ সময়ত কিমানটা আছিলে? 56, অৰ্থাৎ 56টা আছিলে, এতিয়া কিমানটা হ'লগৈ? 63। মেণ্ডেলিভে মৌলবোৰৰ পাৰমাণৱিক ভৰৰ সৈতে সিহঁতৰ ভৌতিক আৰু ৰাসায়নিক ধৰ্মৰ সম্পৰ্ক পৰীক্ষা কৰিবৰ বাবে মৌলবোৰে অক্সিজেন আৰু হাইড্ৰজেনৰ সৈতে গঠন কৰা অক্সাইড আৰু হাইড্ৰাইডৰ সংকেতক মৌল এটাৰ মূল ধৰ্ম হিচাপে বিবেচনা কৰিছিলে। তেওঁ কিহক বিবেচনা কৰিছিলে? অক্সাইড আৰু হাইড্ৰাইড, অৰ্থাৎ হাইড্ৰজেন আৰু অক্সিজেনৰ সৈতে যি বিক্ৰিয়া কৰিব, তাৰ ফলত যি যৌগ গঠন হ'ব, সেই যৌগটোক মূল ধৰ্ম হিচাপে বিবেচনা কৰিছিলে। হাইড্ৰজেন আৰু অক্সিজেনক বাছি লোৱাৰ কাৰণ হ'ল ইহঁত যথেষ্ট সক্ৰিয়, অৰ্থাৎ হাইড্ৰজেন আৰু অক্সিজেন যথেষ্ট সক্ৰিয় আৰু অধিকাংশ মৌলৰ সৈতে যৌগ গঠন কৰে, মানে প্ৰায়খিনি মৌলৰ সৈতে কি কৰে? যৌগ গঠন কৰে। তেওঁ অক্সাইড আৰু হাইড্ৰাইডৰ সংকেতবোৰ, এটা অৰ্থ থাকি গ'ল, অক্সাইড আৰু হাইড্ৰাইডৰ সংকেতবোৰ অৰ্থাৎ ধৰ্মবোৰ মৌলবোৰৰ পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত সজাইছিলে। তেওঁ এনেদৰে সজাওঁতে দেখা গৈছিল যে এটা নিৰ্দিষ্ট ব্যৱধানৰ অন্তত একেধৰণৰ ভৌতিক আৰু ৰাসায়নিক ধৰ্ম দেখুওৱা মৌলৰ পুনৰাবৃত্তি ঘটে। মেণ্ডেলিভৰ পৰ্যাবৃত্ত সূত্ৰটো এনেধৰণে দিছিলে যে মৌলবোৰৰ ধৰ্মবোৰ সিহঁতৰ পাৰমাণৱিক ভৰৰ পৰ্যায়ক্ৰমে সলনি হয়। মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাত 8টা বৰ্গ অৰ্থাৎ থিয় স্তম্ভ আৰু 6টা পৰ্যায় অৰ্থাৎ পথালি শাৰী আছে। মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাখন জাৰ্মানীৰ এখন জাৰ্নেলত 1872 চনত প্ৰকাশ পাইছিল। এইবোৰ কথা চাই থ'বলগীয়া। নেক্সট ইয়াত দিছে মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাৰ সফলতা। এতিয়া মেণ্ডেলিভৰ তালিকাখন মই কৈছিলোঁ যে যথেষ্ট উন্নত আছিলে, তো তেওঁৰ কিছুমান সফলতা আছিলে। একেধৰণৰ ধৰ্ম প্ৰদৰ্শন কৰা মৌলবোৰক একেটা বৰ্গতে স্থান দিছিলে, তো সেইটো আছিলে 1 নম্বৰ কথা। 2 নম্বৰ, তালিকাখনত কিছুমান খালী ঠাই এৰি গৈছিল। কিছুমান কি কৰিছিলে? খালী ঠাই এৰি থৈ গৈছিলে, যাতে ভৱিষ্যতে কোনো মৌলৰ আৱিষ্কাৰ হ'লে সেই স্থানতে ঠাই দিব পাৰে। তদুপৰি একেটা বৰ্গত থকা পূৰ্বৱৰ্তী মৌলটোৰ নামৰ আগত সংস্কৃত শব্দ একা যোগ কৰি মৌলবোৰৰ নাম দি ভৱিষ্যতবাণী কৰিছিলে। অৰ্থাৎ কিছুমান যে মৌল পিছত সৃষ্টি হ'ব তেওঁ অনুমান কৰিব পাৰিছিলে, গতিকে তেওঁ কেইটামান নামো দিছিলে, যেনে একা বৰণ, আৰু এই একা বৰণটো পিছলৈ স্কেণ্ডিয়াম আৱিষ্কাৰ হ'ল। একা এলুমিনিয়াম য'ত ঠাই দিছিলে তাত গেলিয়ামৰ সৃষ্টি হ'ল। একা চিলিকন জাৰ্মেনিয়াম। এনেদৰে মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাৰ বিফলতা। তো মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাটো কিছুমান খুঁত দেখা গৈছিলে, তাৰে প্ৰধানকৈ 3টা খুঁত আছে। তো 1 নম্বৰটো হৈছে হাইড্ৰজেনক নিৰ্দিষ্ট স্থান দিব পৰা নাছিল। যিটো হাইড্ৰজেন আছিলে সেই হাইড্ৰজেনক নিৰ্দিষ্ট স্থান দিব পৰা নাছিলে। ছেকেণ্ড, সমস্থানিকৰ বিষয়ে পূৰ্বানুমান কৰিব পৰা নাছিলে। এটা মৌলৰ পৰা পাছৰটো মৌললৈ যাওঁতে পাৰমাণৱিক ভৰৰ বৃদ্ধি সুষমভাৱে নঘটিছিলে। এইকেইটা আছিলে 3টা তেওঁৰ সীমাবদ্ধতা বা বিফলতা।
ইয়াৰ পিছত আহিলে আধুনিক পৰ্যাবৃত্ত তালিকা। যিহেতু মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাটো কিছুমান খুঁত দেখা গৈছিলে, তাৰপিছত হেনৰী মজলে দেখুৱাইছিলে যে মৌল এটাৰ পাৰমাণৱিক সংখ্যা তাৰ পাৰমাণৱিক ভৰতকৈ অধিক মৌলিক আছিলে। অৰ্থাৎ মেণ্ডেলিভে পাৰমাণৱিক ভৰৰ ওপৰত নিৰ্ভৰ কৰি তালিকাখন প্ৰস্তুত কৰিছিলে, কিন্তু হেনৰী মজলে ক'লে যে পাৰমাণৱিক ভৰ নহয়, পাৰমাণৱিক সংখ্যাহে অধিক মৌলিক। গতিকে তেওঁ এটা পৰ্যাবৃত্ত সূত্ৰ আৱিষ্কাৰ কৰিলে, অৰ্থাৎ আগৰ যিটো আছিলে মেণ্ডেলিভৰ পৰ্যাবৃত্ত সূত্ৰ তাক অকণমান চেঞ্জ কৰি দিলে। মৌলবোৰৰ ধৰ্ম সিহঁতৰ পাৰমাণৱিক সংখ্যাৰ পৰ্যায়ক্ৰমে সলনি হয়। তো হেনৰী মজলে তেনেকৈ ক'লে। অৰ্থাৎ আধুনিক পৰ্যাবৃত্ত তালিকাখন যুগুত কৰা বিজ্ঞানীজন আছিল হেনৰী মজলে। আধুনিক পৰ্যাবৃত্ত তালিকাত 18টা বৰ্গ আৰু 7টা পৰ্যায় আছে, এইটো মনত থ'বলগীয়া কথা। নেক্সট আহিলে পাৰমাণৱিক আকাৰ। এতিয়া যিখন পৰ্যাবৃত্ত তালিকা পোৱা যায়, সেই তালিকাখনত পাৰমাণৱিক আকাৰ কেনেদৰে বৃদ্ধি হয় বা হ্ৰাস হয় এই বিষয়ে চোৱা যাব। বাওঁফালৰ পৰা সোঁফাললৈ নিউক্লিয় আধান বহাৰ বাবে পাৰমাণৱিক ব্যাসাৰ্ধ কমি যায়। অৰ্থাৎ যদি আমি তালিকাখন চাওঁ, তালিকাখনত বাওঁফালৰ পৰা সোঁফালে গ'লে ক্ৰমান্বয়ে কমি যায়। মই কাৰণে কাৰ্চিনডাল বাওঁফাললৈ দিছোঁ, অৰ্থাৎ বাওঁফালে বাঢ়ি যায় আৰু তললৈ কি হয়, বাঢ়ি যায়। এই কথা এটা মনত থ'ব লাগিব। ধাতৱ ধৰ্ম। ধাতৱ ধৰ্ম কি হয়, বাওঁফালৰ পৰা সোঁফাললৈ কমি যায় আৰু ওপৰৰ পৰা তললৈ বাঢ়ি যায়। ধাতু আৰু অধাতুক পৃথক কৰিবৰ বাবে আধুনিক পৰ্যাবৃত্ত তালিকাত এডাল একা বেকা বা জিগজাগ ৰেখা ব্যৱহাৰ কৰা হয়। অৰ্থাৎ সেইডালে কি কৰে, ধাতু আৰু অধাতুবিলাকক পৃথক কৰি ৰাখে। নেক্সট আহিলে ধাতুকল্প। এতিয়া কিছুমান মৌল আছে যিবোৰে ধাতু আৰু অধাতুৰ দুয়োটাৰে ধৰ্ম দেখুৱায় বা তাৰ মাজৰ ধৰ্ম দেখুৱায়। সেই ধাতুকল্পবোৰ হৈছে বৰণ, চিলিকন, জাৰ্মেনিয়াম, আৰ্ছেনিক, এণ্টিমনি, টেলুৰিয়াম, পলনিয়াম। এই 7টা হৈছে ধাতুকল্প। ইমানে আছিলে এই চেপ্টাৰটোৰ নোট। তোমালোকৰ এই যদি নোটখিনিৰ প্ৰয়োজন আছে বা তোমালোকে ডাউনলোড কৰিব বিচাৰে, তেন্তে আমাৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত নাইবা আমাৰ টেলিগ্ৰাম চেনেলত গ'লে পাই যাবা।